হাজত আলি দিলি খুৱাব লাগিব নলবাৰীত গেলে মই খুৱাম নমস্কাৰ মোৰ পেজৰ সকলো বন্ধু বান্ধৱীকে আপোনালোকৰ মৰম আশীৰ্বাদ পাই মোক আজি এটা অনুষ্ঠানত নিমন্ত্ৰণ জনাইছে তাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মই বৰ্তমান উপস্থিত আছো আদাবাৰী লোৱাৰ কথা এমআৰ কুইক সাৰ্ভিসত প্ৰথম অনুষ্ঠান অলপ ভয়হে আছো আৰু এমআৰ কুইক সাৰ্ভিসৰ সত্তাধিকাৰী মুজাহিদুৰ ৰহমানক মোৰ ফালৰ পৰা ধন্যবাদ কৰিছো আৰু যেহেতু তেওঁ মোক নিমন্ত্ৰণ কৰি আনিছে ইয়াত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি তাৰ বিষয়ে অলপ আপোনালোকক জনাম মোৰ কাৰণে এইটো এটা ডাঙৰ অনুষ্ঠান যেহেতু মই এনেকুৱা অনুষ্ঠান এটাত প্ৰথমবাৰ উপস্থিত হৈছো আপোনালোকৰ মৰম আশীৰ্বাদ পাই লোৱাৰ কথাৰ সকলোবোৰ ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যেহেতু আপোনালোকে মোক নিমন্ত্ৰণ কৰি আনি ইমানখিনি মৰম দিয়াৰ বাবে আৰু মোৰ লগত উপস্থিত আছে দিলু ডায়মণ্ড চিনাকি হাজো আৰু বা নিদিবা আপোনালোকে যিখিনি মোক এটা মৰম দিছে বা মোক সাহস দিছে সেইকাৰণে মই আজি আপোনালোকৰ এই জেগাটোত আহি উপস্থিত হ'ব পাৰিছোঁ যিকোনো এটা অনুষ্ঠানত যদি আপোনালোকে মোক বিচাৰে মোক পাব তোমাৰ কাৰণে সকলো সদস্যকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আমাৰ এমআৰ কুইক সাৰ্ভিস দাদাই যিখন দোকান খুলছি যিখিনি বস্তু গুৱাহাটীত পায় সেইখিনি বস্তু আপোনালোকে ইয়াতে পাব দাদা এই যে গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি এটু যি আপোনালোকৰ এতে মই বোৰ্ডখন পাই কাৰণে মই আপোনাক খুজিছো এটু সিস্টেমটো কি আছে আপুনি মোক একবাৰ কৈ দিয়কচোন ঠিক আছে আপুনি খুদাৰ কাৰণে ধন্যবাদ আমাৰ বহুত মানুহে এই বিষয়টোত এতিয়ালৈকে অজ্ঞ আমাৰ মোদী ডাঙৰীয়াও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাৰ বাৰ টিভিত ওলাই আহি তেওঁলোকে এই বিষয়ে মানুহক সজাগ কৰি আছে মানুহে ভাবি আছে যে আমি এইটো কেতিয়া পাম সেই আশাৰে মানুহে ইচ্ছা কৰি তেওঁলোকে অনলাইনতো তেওঁলোকৰ ফৰ্মবিলাক ফিল আপ কৰিছিল কিন্তু এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই সেই মানুহখিনিয়ে যে আমি বস্তুটো ক'ত পাম অলৰেডি এতিয়া আমি আপোনালোকক ক'ব পাই সুখী হৈছোঁ এইটোৱে যে এই গোটেই যিসকলে এই প্ৰক্ৰিয়াটোত এপ্লিকেশ্যন কৰিছিল আবেদন কৰিছিল তেওঁলোকৰ লিষ্টখন মোৰ কম্পিউটাৰত বৰ্তমান উপলব্ধ হৈছে প্ৰায় ৩৫,০০০ মানুহৰ লিষ্ট মোৰ হাতত আছে মই এই ইনগ্ৰেশ্যনটো কৰাৰ আগ মুহূৰ্তলৈকে কামৰ আজৰি নোপোৱাৰ কাৰণে মই মানুহখিনিক যোগাযোগ কৰিব পৰা নাছিলোঁ এতিয়া যা নহওক মই অতি কম সময়ৰ ভিতৰত আৰু ২ দিনৰ ভিতৰত গোটেই ৩৫,০০০ মানুহক নোৱাৰিলেও কিছু সংখ্যক অলপ প্ৰতিদিনে ১০জন ১২জনক মই টাচ কৰি তেওঁলোকৰ নামটো যে আমাৰ ওচৰত আহিছে তেওঁলোকক মই অৱগত কৰাম আপোনালোকে শুনা পালাকে দাদাই যিখিনি কথা কৈছে যে এতিয়া প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আমি স্ক্ৰীনত নম্বৰটো দি দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব নলবাৰী ডিষ্ট্ৰিক্ট বুলি নহয় অল অসমৰ মানুহে যোগাযোগ কৰিব পাৰিব নিশ্চয় নিশ্চয় হয় আমাৰ নিজা ভেণ্ডাৰ আছে আমাৰ নিজা ষ্টক আছে আমাৰ নিজা টিম আছে আমি মানুহক এইটো ফিটিং কৰি দি অকল এইটোৱে নহয় যে আমি বহি থাকিম আমি তেওঁলোকক 4 বছৰ ফ্ৰী সাৰ্ভিস দিম আৰু 27 বছৰ আমি তেওঁলোকক এইটোৰ গ্যাৰান্টি দিম এই যেটো প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ এই দাদাৰ কোনো দোকানৰ লগত কোনো হেৰি নাই কিন্তু দাদাৰ দোকানো এখন আছে এমআৰ কুইক সাৰ্ভিস বুলি তেওঁলোকৰ দোকানখন আছে লোৱাৰ কথা মেইন বজাৰে হয় এখন লোৱাৰ কথা বেংক অফ ইণ্ডিয়া আমাৰ ওচৰত বেংক অফ ইণ্ডিয়াৰ ওচৰত আছে দোকানখন ইয়াত আহি কিনে আপোনালোক দাদাৰ লগত যোগাযোগ কৰিব পাৰে কেতিয়া স্ক্ৰীনত নম্বৰটো দিয়ে থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব এটো হৈছে সরকারের আঁচনি হয় এখানে তো ধন্যবাদ আজির ভিডিওটি ইমানতে সমাপ্ত করছো আর যেহেতু দাদা এটা এমআর কুইক সার্ভিস ডাঙর এখন দোকান খুলছে আচ্ছা কিছুমান হোম ডেলিভারিও করে আমি হোম ডেলিভারি আছো আমার টিম আছে আমাক যেতে তেতে বিচারে মোর নাম এই কারণে এটা জনজত আছে কুইক সার্ভিস মানে এটো ইংৰাজী শব্দ যদিও তার অর্থটো অসমীয়াত আছে জলদি সোনকালে তাড়াতাড়ি যেতে বিচারে রাতি 12টাত বিচাৰিলে আমি সার্ভিস দিয়াৰ কাৰণে প্ৰস্তুতি যাৰ কাৰণে আমি নাম ৰাখিছো কুইক সার্ভিস দাদাৰ নিজৰ ফাইনান্সিও আছে ফাইনান্সিটো ল'ব পাৰে আপোনালোকে আৰু দাদা এটা কাম কৰিব আমাৰ শৰ্মাদাৰ বহলি দি দিব এটা হয় আসলতে এই মুহূৰ্তত আপোনাৰ মিছেছ লগত থাকিল সব কথা মই শুনিছো সব তেখেতে গম নাপায় মই শুনিছো আপুনি অলপ আপোনাৰ বকো অলপ শান্তি দিব আৰু না না একচুয়ালি মই এটো শৰ্মাদাটো মানে এই থাকা বুলি মই গমই পোৱা না আপোনাৰ লগত ইন্টাৰেস্টেড কথা পাতি আছে তো তো বন্ধুসকল আহক লোৱাৰ কথা আহক দাদা এখন দোকান খুলিছে আপোনালোকৰ সুবিধাৰ কাৰণে তো বাই বাই জয় আই অসম মই আপোনালোকৰ ওই আপোনাৰ এটো বাবা ক'ত হাজোতে আমাৰ হাজোতে তাতে হাও বল
থাকে আজি হিৰাও নেকি কি দিব পেমেন্টটো আজি হাজু আছে মিছা কৈ লাভ নাই সি হাজত আহিলি সি খুৱাই দে ভাই তে আজিও তেতিয়াহ'লে তাকে পেমেন্টটো কৰিব দিম দে নাকি ইয়াতে নতুনকে খুলিছে নিৰুদা বুলি কয় বৰ ধুনীয়া কিন্তু হোটেলখন ভালে ন ভালে খাই পোৱা নাই বাৰু আজি খাই চাম ফাৰ্ষ্ট টেষ্টিং হ'ব হাজো আৰু কি আছে ডেলিভাৰী পইচা যাব আমাৰ কি যাব চাকৰি কৰা মানুহ একো নাই এখন নিৰুদা নতুন হোটেল ইয়াতে কি খানা কে নাই আগে খাই ল তাৰে পিছত গম পাবি হোটেলৰ নাম দেখিছা না নাই নিৰুদা হোটেল হাজো নিৰুদা হোটেলত আমি গোটাকেইটা আহি ভাত খালো খানাটো খাই বহুত ভাল লাগিল আপোনালোকো এদিন আহি খাই চাওক মজা আছে খানাটো ভাল লাগিছে বঢ়িয়া বঢ়িয়া আমাৰ কিমান আছিল 7জন আছিল মাংস আছিল আমাৰ 2 প্লেট মাংস আৰু 3টা মাছ আছিল 120 টাকা মাংসৰ প্লেট নিৰামিষ কেই টকা 70 টকা কিমান আছিল আপোনালোকৰ 650 টকা 650 তাৰমানে বিলটো মই সোধাৰ কাৰণ আছে আমাৰ দিলো নাইমান আছে নহয় মই হাজত আছো সি খুৱাব লাগিব সেইকাৰণে সি পইচাটো এটা দি 650 টকা পেমেন্ট কৰাৰ পিছত সি 2 দিন পিছত মোক ক'ব তাতে 1200 টকা মই পেমেন্ট কৰিলো তেতিয়া মই হোটেলত দাম থাকা বুলি ভাবি সেইকাৰণে হচ্ছে দি আছে ক'ত দাইমান ৰ তামোল খাইছো এই দাদা এটা কাম কৰবচোন এতে কচু শাক পাই নহয় কচু শাক বনাব আমাৰ অসমীয়া মানুহে কচুটো বেছি ভাল পায় কচু বনাব কৰিব না ঠিক আছে আহিব আপোনালোকে না নাই আহিম আৰু মই আৰু দায়িত্ব হাজত আলি দিলি খুৱাব লাগিব নলবাৰীত গেলে মই খুৱাম দাদা বিলটো কিমান হল কিন্তু আপোনাৰ 650 টকা হৈছে দাদা আপুনি নকব দে হাতৰ আগত অলপ লেভেল মাৰিম 1200 মান টকা যাব লাগিব নিৰুদা হোটেলখন আছে যদি গুৱাহাটীৰ ফালৰ পৰা আপোনালোকে আহে হাজো পোৱাৰ আগত SBI বেংকটো পাৰ কৰি কিনে ৰাইট সাইডত